নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো অসম জব ফ্ৰী নেটৱৰ্কলৈ ৱেবছাইটটোত আহি যাব অসম জব ফ্ৰী নেটৱৰ্ক গুগলত টাইপ কৰিলে আহি যাব ৱেবছাইটত আহিলে গোটেইবোৰ ইনফৰমেশ্যন পাব আজি আপোনালোকৰ কাৰণে আনিছো বহুতৰ ডিমান্ড আছিল যে দাদা প্ৰাইভেট বেংকৰ এটা ভাল এটা নিযুক্তি লৈ হওক অলপমান ডাঙৰ ভেকেন্সি লৈ হওক সো আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট বেংকৰ বিহত এটা নিযুক্তি হ'বলৈ গৈ আছে কালি মানে 7 তাৰিখে 500 প্লাস ভেকেন্সি আছে একেখন ডিস্ট্ৰিক্টৰ যোনবোৰ কমেন্ট বহুত পাইছিল গহপুৰৰ বহুত কমেন্ট জামুগুৰিহাট বিশ্বনাথ গুৱাহাটী টিয়ক দেৰগাঁও তিতাবৰ জৰহাট নুমলীগড় তেজপুৰ ঢেকিয়াজুলি ইয়াৰ উপৰিও আৰু কেইখনমান ডিস্ট্ৰিক্ট আছে যেনেকুৱা আপোনালোকৰ বালিপাৰা আৰু ভিডিঅ'টো সম্পূৰ্ণ সব তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন পাই যাব ফোন নম্বৰটো এইটো ফোন নম্বৰটোত কন্টেক্ট কৰিব পাৰে খালি এইচএছ পাস হলে হল যদি গ্ৰেজুৱেচন নাই এইচএছ পাস আছে তেতিয়াও পাৰিব যদি গ্ৰেজুৱেচন আছে তেতিয়ালৈ দৰমহাত অলপমান বেছিকে পাব এইচএছত অলপমান কম পাব গ্ৰেজুৱেচন বা ডিগ্ৰী যদি কৰা হৈ আছে দৰমহা বা স্যালাৰিটো অলপমান বেছিকে পাব আৰু আমাৰ ভিডিঅ যদি সিৰিয়াস কেন্ডিডেট চাইটো মনত ৰাখিব প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এলএনটি মাইক্ৰো ফাইনেন্স এফএলও আসাম জনৰ কাৰণে ভেকেন্সি বিহত নিযুক্তি ফিল্ড অফিচাৰ ভেকেন্সি গ্ৰুপ লোন প্ৰসেস আৰু কালেকচনৰ কাৰণে এইটো কাৰণে ফিল্ড ভিজিট কৰিব লাগিব ফৰ গ্ৰুপ লোন প্ৰসেসিং আৰু ইএমআই কালেকচন সো এইটো কাৰণে মিনিমাম কোৱালিফিকেশন 12 পাস যদি 12 পাস কৰি এনে ঘৰত বহি আছে এইটো চাকৰি এপ্লাই কৰক বা গ্ৰেজুৱেচন পাস হৈও যদি বহি আছে কৰক যেটো ফ্ৰেছাৰ্ছে পাৰিব মই কোম্পানীৰ তৰফৰ পৰা কথা পাতি লৈছো যে ফ্ৰেছাৰ্ছে পাৰিব না হিয়তে কৈছে কি ফ্ৰেছাৰ্ছে পাৰিব বুলি সো ভালে এটা অপৰচুনিটি পিছত যদি বেলেগ আৰু চাকৰি উলাই তেতিয়ালে এক্সপেৰিয়েন্স সাৰ্টিফিকেট খন লৈ এপ্লাই কৰি দিব পাৰিব এজ লিমিট 20 পৰা 32 ইয়াৰ্ছ লৈহে পাৰিব তাতকে যদি বেছি হৈছে তেতিয়া নোৱাৰিব নিজৰ এখন বাইক বা স্কুটি হ'ব লাগিব ড্ৰাইভিং লাইসেন্স হ'ব লাগিব যদি লাৰ্নাৰ খন আছে তেতিয়াও চলি যাব সো ফিমেল ক্যান্ডিডেটক লোকেল পোস্টিং এ দিয়া হ'ব আৰু মেল ক্যান্ডিডেট যদি লোকেল পোস্টিং ফুল হৈ যায় তেতিয়ালে বেলেগত পোস্টিং দিয়া হ'ব এটাৰ কাৰণে যেমান জলদি পাৰে ফোন কৰি ল'ব ফোন নম্বৰটো দিয়া থাকিব চাকে অফিস চাকে 8:30 বা 9টা মানতে খুলিব গহপুৰ জামুগুৰিহাট বিশ্বনাথ বালিপাৰা টিয়ক দেৰগাঁও তিতাবৰ জৰহাট নুমলীগড় তেজপুৰ ঢেকিয়াজুলি সো বিহত এটা নিযুক্তি এটা বহুতে কমেন্ট কৰি আছিল এইকেখন ডিস্ট্ৰিক্টৰ লাগে ভেকেন্সি বুলি বহুত বেছি কমেন্ট পাইছো সো আপোনালোকৰ যদি নিজৰ ডিস্ট্ৰিক্টৰ নামটো এটা কমেন্ট এটা কৰক তেতিয়া মই গম পাম যে এইটো ডিস্ট্ৰিক্টৰ কেন্ডিডেট আছে আমাৰ ভিডিঅ চোৱা তেতিয়া মই নেক্সট ভিডিঅ আনিবলৈ চেষ্টা কৰিম কোম্পানীৰ লগত কথা কৈ পেলাই এইচএছ পাস এইটো কাৰণে 13800 নেট স্যালাৰি গ্ৰস্ত বিয়াতকে বেছি হ'ব নেট আপোনালোকৰ টেক হোম যোনটা লৈ যাব পাৰিব 13800 লগতে পিএফ ইএসআই ফুয়েল এলাউন্সেস মিলি ভাল এটা স্যালাৰি এটা এক্সপেক্ট কৰিব পাৰে 20000 মানে এক্সপেক্ট কৰিব পাৰে যদি ইনসেন্টিভ মিলাই লয় আৰু গ্ৰেজুৱেচন যদি আছে তেতিয়া 700 টকাতে বেছি হ'ব 14500 টেক হোম প্লাস পিএফ ইএসআইসি আৰু ফুয়েল এলাউন্স পেট্ৰলৰ খৰচাটো কোম্পানীৰ তৰফৰ পৰা দিয়া হ'ব এইটো হল আপোনালোকৰ আমি ফ্ৰেছাৰ্ছৰ স্যালাৰিটো আলোচনা কৰিলো এটা যদি এক্সপেৰিয়েন্স আছে আপোনালোকৰ তেতিয়া 1000 টকাতে বেছি হ'ব যদি এক্সপেৰিয়েন্স আছে গ্ৰেজুৱেচন হয় 15500 যদি এক্সপেৰিয়েন্স আছে এইচএছ পাস হয় তেতিয়ালে 14800 নেট স্যালাৰি গ্ৰছ ইয়াতকে বেছি হ'ব 20000 মান পাব সো কোনো ফিজ দিব দৰকাৰ নাথাকে এইবোৰ চাকৰি যেমানবোৰ জব মই তো চেনেল দেখো খুব এক টকা দিব নালাগে আৰু কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট কৰি জনাব দাদা এইটো কোম্পানী চাকৰি আপুনি খবৰটো দিছিলে মোক পইচা খুজিছে ডিটেইলছ মোক দি দিব কোম্পানীৰ ওপৰত মই একচন লৈ লম সো ফোন নম্বৰটো দি আছে WhatsApp কৰিব ফোন কৰিব মৌসুমী মেমৰ হয় সো এইটো কোম্পানীৰ আপোনালোকৰ ইচ্ছা হয় ফোন কৰক কত টকা দিব নালাগে ইন্টাৰভিউ দিয়ক কালি আপোনালোকৰ ইন্টাৰভিউ আছে শনিবাৰ 7 তাৰিখে আৰু এইকেখন ডিস্ট্ৰিক্টৰ যদি আপোনালোকৰ কোনো বন্ধু বান্ধৱী বা কোনোবা যদি আপোনাৰ ৰিলেটিভ আছে চাকৰি বিচাৰি আছে ভিডিঅটো শেয়াৰ কৰক যাতে এইখিনি ইনফৰমেশ্যন হিয়তেও পায় আৰু চাকৰি এটা পাবলৈ সক্ষম হয় আৰু নিযুক্তি পাবলৈ সক্ষম হয় আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজিছে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নেক্সট ভেকেন্সি মাইলছ বনচন ৰেচিডেন্সিয়েল স্কুলৰ ভেকেন্সি ফেৰিয়াছ টিচিং আৰু ষ্টাফ পজিশনৰ ভেকেন্সি শনিবাৰে আপোনালোকৰ ইন্টাৰভিউ হ'বলৈ গৈ আছে 7 মাৰ্চত ৰেজিষ্ট্ৰেচন 9টা পৰা 11টা বজালৈ হ'ব 9:30 পৰা আপোনালোকৰ 1:30 লৈ ইন্টাৰভিউ হ'বলৈ গৈ আছে মাইলছ বনচন ৰেচিডেন্সিয়েল স্কুল নিয়াৰ এয়াৰপোৰ্ট ৰোড নিয়াৰ এলজিবিআই এয়াৰপোৰ্ট বৰ্জাৰ গুৱাহাটী ফোন নম্বৰ দি আছে ৱেবছাইট দি আছে গোটেইখিনি চাই লওক কোন কেটা পোষ্টৰ ভেকেন্সি পিজিডি টিজিডি পিআৰটি আৰু সাবজেক্ট দিছে ভালে কেটা সাবজেক্টৰ ভেকেন্সি সাইকোলজি সোশিয়োলজি সব all over সাবজেক্টৰ ভেকেন্সি আছে এআই পৰা ৰবটিক্সৰ পৰা আদি কৰি তো আপুনি যদি ইন্টাৰেষ্টেড হয় টিচিং লাইনত যাব খুজে এইকেটা চাই ল'ব পাৰে আৰু এইটো কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেচন টিচাৰৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন হ'ব লাগিব আৰু গ্ৰেজুৱেট হ'লে হ'ল
TGAT আৰু PRT শিক্ষকৰ কাৰণে প্ৰেফাৰেঞ্চ দিব যদি BEd আছে আৰু মিউজিকেল ইনষ্ট্ৰাক্টৰৰ ভেকেঞ্চি এইটো কাৰণে ইণ্ডিয়ান ক্লাছিকেল ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্ট এইটো কাৰণে তবলা গিটাৰ সিতাৰ পিয়ানো ভায়লিন ড্ৰাম সো এইখিনি পঢ়ি ল'ব পাৰে ভালেমান আপোনালোকৰ মিউজিক ইনষ্ট্ৰুমেণ্টৰ ইনষ্ট্ৰাক্টৰৰ ভেকেঞ্চি আহিছে লগতে আপোনালোকৰ বৰ্ডিং পেষ্ট্ৰল ষ্টাফ এইটো কাৰণে হাউচ পেৰেণ্ট হাউচ মাষ্টাৰ আৰু হাউচ মিষ্ট্ৰেছ এইটো কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যন প্ৰেফাৰেঞ্চ দিব যদি ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ আছে লগতে গেমছ আৰু কোচৰ ভেকেঞ্চি স্কোৱাছ ছুইমিং জিমনাষ্টিক বাস্কেটবল টেবুল টেনিছ য়োগা চাই লওক সো গোটেইখিনি দিয়াই আছে ৱাকিং ইণ্টাৰভিউটো যাব পাৰে আপোনালোকৰ ফোন নম্বৰখিনি দিয়াই আছে ওপৰত আৰু CVখন আৰু ৰিচেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফখনলৈ ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় এনে ভেকেঞ্চি মায়াবিনী এনাৰ্জি প্ৰাইভেট লিমিটেড একাউণ্টছ এক্সিকিউটিভ গুৱাহাটীৰ ভেকেঞ্চি এইটো কাৰণে মেনেজ কৰিব লাগিব ভেণ্ডৰ বিল পাৰ্চেছ এণ্ট্ৰিজ লগতে ক্ৰিয়েট কৰিব লাগিব কাষ্টমাৰ ইনভইচ আৰু ট্ৰেকিং ৰিচিভেবল লগতে মেইনটেইন কৰিব লাগিব কাষ্টমাৰ আৰু ভেণ্ডৰ ডাটাবেছ সো GST হওক এইবোৰ জানিব লাগিব লগতে আপোনাৰ কোৱালিফিকেশ্যন BCom হ'লে প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয় প্ৰেফাৰেঞ্চ দিব 1 year একাউণ্টিং এক্সপিৰিয়েঞ্চ লাগিব লগতে প্ৰফিচিয়েঞ্চি দিয়া হ'ব যদি টেলি এক্সেল এইবোৰ জানে লগতে নলেজ হ'ব লাগিব GSTI আৰু 3B TDS বেচিক গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি 15,000 পৰা আপোনালোকৰ 25,000 লৈ দৰমহা পাব 8 মাৰ্চৰ ভিতৰত এপ্লাই কৰক মেইল ID তলত দিয়া হৈ আছে নে ভেকেঞ্চি JS ইঞ্জিনিয়াৰিং সাৰ্ভিস সেলস ইঞ্জিনিয়াৰ ভেকেঞ্চি দুটা আছে 10,000 পৰা 12,000 দৰমহা হ'ব লগতে ইনসেন্টিভ এক্সট্ৰা 22 পৰা 30 ইয়াৰ্ছৰ এপ্লাই কৰক এটা কাৰণে ডিপ্লোমা ইলেক্ট্ৰিকেল ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ কেন এপ্লাই ফ্ৰেছাৰ্ছ আপোনালোকৰ এপ্লাই কৰিব পাৰিব 9 মাৰ্চৰ ভিতৰত এপ্লাই কৰক মেইল ID তলত দিয়া হৈ আছে নে ভেকেঞ্চি এপলো হোম কেয়াৰ গুৱাহাটীৰ ভেকেঞ্চি সাৰ্ভিস ডেলিভাৰী এক্সিকিউটিভ ফিমেলৰ কাৰণে হয় 1 year এক্সপিৰিয়েঞ্চ লাগিব প্ৰেফাৰেঞ্চ দিব যদি হেল্থ কেয়াৰ বা সাৰ্ভিস ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হয় আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এনি ডিসিপ্লিন লগতে গুড নলেজ হ'ব লাগিব MS Excel লগতে কোঅৰ্ডিনেশ্যন কমিউনিকেশ্যন স্কিল এবিলিটি টু হেণ্ডেল সাৰ্ভিস অপাৰেশ্যন ক্লায়েণ্ট ফলো আপ বেসিক আন্ডাৰষ্টেণ্ডিং অফ হোম কেয়াৰ হেল্থ কেয়াৰ সো চাই ল'ব পাৰে আৰু কোৱালিফিকেশ্যন তো গ্ৰেজুৱেশ্যন লাগিব মেনেজ কৰিব লাগিব আপোনালোকৰ ডেইলি সাৰ্ভিস ডেলিভাৰী অপাৰেশ্যন লগতে কোঅৰ্ডিনেট উইথ পেশেন্টছ নাৰ্ছিং ষ্টাফ ইণ্টাৰনেল টিমছ সো পঢ়ি লওক 8 মাৰ্চৰ ভিতৰত এপ্লাই কৰক মেইল ID তলত দিয়া হৈ আছে নে ভেকেঞ্চি ইকো ফ্ৰেণ্ডলি ইনোভেটিভ প্ৰডাক্ট সেলস নৰ্থ ইষ্ট ৰিজনৰ কাৰণে সেলস এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ দুটাই পাৰিব কোৱালিফিকেশ্যন মেবি গ্ৰেজুৱেশ্যন হ'ব লাগে তো এইটো কাৰণে প্ৰফিচিয়েণ্ট ইংলিছ এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছ সবে পাৰিব টু হুইলাৰখন হ'লে হ'ল ইমিডিয়েট জইনিং কৰিব লাগিব সো 8 মাৰ্চৰ ভিতৰত এপ্লাই কৰক মেইল ID কল নম্বৰ হোৱাটছএপ নম্বৰ দিয়া হৈ আছে নে ভেকেঞ্চি গোৱালপাৰাৰ পৰা আহিছে ব্ৰুকফিল্ড চিনিয়ৰ ছেকেণ্ডেৰী স্কুল হেডমিষ্ট্ৰেছৰ 20,000 পৰা 30,000 লগতে ফ্ৰী ফাৰ্নিশ্ড একমডেশ্যন থাকাটো ফ্ৰী দিব লগতে শিক্ষকৰ ভেকেঞ্চি LKG UKG BA BSc 12,000 প্লাছ ফ্ৰী ফাৰ্নিশ্ড একমডেশ্যন থাকাটো ফ্ৰী দিয়া হ'ব 8 মাৰ্চৰ ভিতৰত এপ্লাই কৰক আৰু ফোন নম্বৰ দি আছে ইমেইল ID দিয়া হৈ আছে নে ভেকেঞ্চি দিছপুৰ পলিক্লিনিক আৰু হস্পিটেলৰ ভেকেঞ্চি HR এক্সিকিউটিভৰ ভেকেঞ্চি এটা কাৰণে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব HR প্ৰেফাৰেঞ্চ দিব যদি আপোনালোকৰ HRত কাম কৰা অভিজ্ঞতা আছে ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই কেণ্ডিডেট হস্পিটেল হেল্থ কেয়াৰ সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব লগতে বেসিক নলেজ যেনেকুৱা ৰিক্ৰুইটমেণ্ট আৰু HR অপাৰেশ্যনৰ ওপৰত নলেজ লাগিব 8 মাৰ্চৰ ভিতৰত এপ্লাই কৰক মেইল ID দিয়া হৈ আছে সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লাইক কৰক আগলৈ কোনখন ডিস্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কোনটো সেক্টৰৰ জব লাগে কমেন্ট কৰক কোনটো কোৱালিফিকেশ্যনৰ জব লাগে গোটেইখিনি মোক জনাওক আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত 7:30 বজা আজিলৈ মানে